Hello guys, চাও বিটুপন অসম অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগত জনাইছোঁ। এতিয়া হ'ল বিহু বতৰ। আজি আমি ওলালোঁ গোলাঘাটলৈ। গোলাঘাটৰ অলকানন্দা সামাজিক সাংস্কৃতিক অনুষ্ঠানে 10 দিনীয়াকৈ বিহুৰ কৰ্মশালা তেখেতসকলে আয়োজন কৰিছে। তাৰলৈকে আমি আজি ওলালোঁ, তাৰে কিছু পৰিৱেশ মই আপোনালোকক দেখাবলৈ গৈ আছোঁ। বলকচোন আমি ভিডিঅ'টো আজি গাড়ীৰ পৰাই আৰম্ভ কৰোঁ। এয়া ইতিমধ্যে গোলাঘাটৰ ৰাস্তাত আহি আছোঁ। গোলাঘাটৰ ৰাস্তা প্ৰায় সম্পূৰ্ণ হৈছে, 80% কাম সম্পূৰ্ণ হৈছে। আহি ভাল লাগিছে। আগতে বৰ দিগদাৰ হয়, এইটো ৰাস্তা বেয়া, এতিয়া ভাল কৰি দিছে। এইখনেই হৈছে গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতম মাধ্যমিক বিদ্যালয়ৰ মেইন তোৰণ। তাৰ ভিতৰত আমি সোমাই গৈছোঁ। তাৰ ভিতৰতে আমি প্ৰশিক্ষণ ব্যৱস্থা কৰা হৈছে। বলকচোন আজি আমি ইতিমধ্যে পালোহি অলকানন্দা সামাজিক সাংস্কৃতিক অনুষ্ঠান উদ্যোগত। 4S ক্লাব আৰু গোলাঘাটবাসী ৰাইজৰ সহযোগত 10 দিনীয়া বিহু কৰ্মশালা তেখেতসকলে আয়োজন কৰিছে। মুখ্য প্ৰশিক্ষক শ্ৰীযুতা শতাব্দী কলিতা, 2022 বৰ্ষৰ লতাশিলৰ বিহুৰাণী, আৰু অমৰজ্যোতি শইকীয়া বিহুৱা, প্ৰিয়ংকা গগৈ শইকীয়া আৰু বিশ্বজিৎ শইকীয়াৰ দলীয় তেখেতসকলে 10 দিনীয়া যি বিহু কৰ্মশালা আয়োজন কৰিছে। তাৰে গোলাঘাটৰ মাছমজিয়াত তেখেতসকলে আয়োজন কৰিছে। তাৰে কিছু মই পৰিৱেশ দেখাই দিছোঁ। কণ শিশুসকলৰ পৰা আদি কৰি চেমনীয়া সকলোৱে ইয়াত অংশগ্ৰহণ কৰিবলৈ আগবাঢ়িছে। তাৰে অলপ কিছু পৰিৱেশ দেখাই দিছোঁ। ইতিমধ্যে বন্তি প্ৰজ্বলন কৰিবলৈ আগবাঢ়িছে। গোটেই পৰিৱেশটো মই অলপ দেখাই দিছোঁ। আমাৰ মাজত আমি আমন্ত্ৰণ কৰি অনা আমাৰ বিশিষ্ট অতিথিসকল, তেখেতসকলক আসন গ্ৰহণ কৰোৱাৰ লগতে আমি সম্বৰ্ধনা অনুষ্ঠানটি একেলগতে আৰম্ভ কৰি যাম। আমাৰ যিসকল প্ৰাক্তন অধ্যক্ষ সন্মানীয় অমিয় কুমাৰ বৰা ছাৰ, তেখেত আমাৰ মাজত উপস্থিত আছে। তেখেতক এখন ফুলৰ গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে মই অলকানন্দাৰ সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ সভাপতি মুনময়ূৰ অনুৰোধ জনাইছোঁ। সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছে। আজি এই 10 দিনীয়া বিহু কৰ্মশালাৰ কাৰ্যসূচী প্ৰথমটি দিনৰ কাৰ্যসূচী উদ্বোধন কৰিবৰ বাবে আমি আমন্ত্ৰণ কৰি আনিছিলোঁ গোলাঘাট সাংবাদিক সভাৰ সভাপতি আমাৰ সন্মানীয় ৰোহিত গগৈ ডাঙৰীয়া। তেখেতকো এখনি ফুলৰ গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে মই আমাৰ অলকানন্দা সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ সাংস্কৃতিক সম্পাদিকা সুস্মিতা গগৈক অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে আমাক প্ৰতিটো মুহূৰ্ততে দিহা পৰামৰ্শ দি আমাৰ অনুষ্ঠানবোৰ সুচাৰুৰূপে পৰিচালনা কৰাত সহায় কৰা আমাৰ অলকানন্দা উপদেষ্টা সন্মানীয় অচ্যুত কুমাৰ নাথ ডাঙৰীয়া। তেখেতকো আমি এখনি ফুলৰ গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে মই গীতাঞ্জলীক অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে আমাৰ অলকানন্দা সামাজিক সাংস্কৃতিক অনুষ্ঠান ভাগ গঠন হোৱাৰ পৰা বিভিন্ন ক্ষেত্ৰত দিহা পৰামৰ্শ আগবঢ়াই অহা আৰু প্ৰতিটো মুহূৰ্ততে আমাৰ লগত আমাক আগবঢ়াই দিয়াত তেখেতে যি কষ্ট কৰি আহে, তেখেত হৈছে আমাৰ সকলোৰে শ্ৰদ্ধা গোলাঘাটৰ পৰীক্ষিত শইকীয়া ডাঙৰীয়া। তেখেতকো এখনি ফুলৰ গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে মই মৌচুমী ৰায়ক অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে আমি যিয়ে 10 দিনীয়া কাৰ্যসূচী হাতত লৈছোঁ বিহু কৰ্মশালাৰ, তাৰ মুখ্য প্ৰশিক্ষক হিচাপে আমি আমন্ত্ৰণ কৰি অনা গুৱাহাটী লতাশিল বিহুৰ সম্ৰাজ্ঞী, আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধাৰ শ্ৰীমতী শতাব্দী কলিতা,
তেখেতকো মই এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে আমাৰ অলকানন্দাৰ সভাপতি মুনমুৰি দাসক মই অনুৰোধ জনাইছোঁ। আমাৰ মাজত আমাৰ ছাত্ৰ ছাত্ৰীসকলক ঢোলৰ লগতে নাচৰ যি প্ৰশিক্ষণ দিব, শতাব্দীৰ লগত যি সহযোগী প্ৰশিক্ষক আমাৰ সকলোৱে চিনাকি শ্ৰীযুত অমৰজ্যোতি শইকীয়া দাদা, তেখেতকো মই এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে মই আমাৰ অনুষ্ঠানৰে সদস্য আমাৰ গৌৰী গীতি বাইদেউক মই অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে আমাৰ এই আচলতে আমি সৌভাগ্য, আমি গোলাঘাট চৰকাৰী বেজবৰুৱা বিদ্যালয় খেলপথাৰত আমি অনুষ্ঠান ভাগ অনুষ্ঠিত কৰিবলৈ পাই আমি সঁচাকৈ আনন্দিত। এই চিৰতে বিদ্যালয়ৰ অধ্যক্ষ সম্বৰ্ধনা জনাবৰ বাবে আমাৰ সদস্যসকলক অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে অলকানন্দা সামাজিক সাংস্কৃতিক অনুষ্ঠানৰে উপদেষ্টা প্ৰকাশ বৰা ডাঙৰীয়া, তেখেতকো এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে মই আস্থাতীয়া বৰাক অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে সহযোগী প্ৰশিক্ষক হিচাপে কিতাপ কৰিলে, তেখেত হৈছে ৰঞ্জন বিকাশ চেতিয়া ছাৰ, তেখেতকো মই এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে আমাৰ এই সদস্য পৰিস্মিতা বৰাক মই অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে আমাৰ এই অনুষ্ঠান ভাগৰ সহযোগী প্ৰশিক্ষক হিচাপে মই তেখেতক আমন্ত্ৰণ জনাইছোঁ। তেখেত হৈছে আমাৰ সকলোৰে মৰমৰ প্ৰিয়ংকা গগৈ শইকীয়া বা তেখেতকো মই এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে আমাৰ সদস্যসকলক অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে আমাৰ প্ৰতিটো মুহূৰ্ততে সহায় সহযোগিতা আগবঢ়োৱা আমাৰ এই অনুষ্ঠান ভাগৰে তেখেত উপদেষ্টা, তেখেত হৈছে আমাৰ ইহিল বৰুৱা ডাঙৰীয়া। এই চেগতে মই এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ বিচাৰিছোঁ। আৰম্ভণিৰ পৰা যিজন ব্যক্তিয়ে প্ৰতিটো মুহূৰ্ততে আমাক সহায় সহযোগিতা কৰি আহিছে, কিবা এটা নাথাকিলেও তেখেতে ফোন কৰিলে আমাক আহি পেলাই আমাৰ মাজত উপস্থিত হৈ তেখেতে আমাক সেই বস্তু যিকোনো বস্তু এটা আমাক তেখেতে দিয়েহি। তেখেত হৈছে আমাৰ সকলোৰে মৰমৰ দেৱজিৎ দা। দেৱজিৎ দাকো মই এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে আমাৰ সদস্যসকলক অনুৰোধ জনাইছোঁ। বাবে মই আমাৰ সদস্যসকলক অনুৰোধ জনাইছোঁ। সন্মানীয় ৰবীন হাজৰিকা ডাঙৰীয়া, তেখেতকো মই এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে আমাৰ সদস্যসকলক মই অনুৰোধ জনাইছোঁ। এই সম্বৰ্ধনা অনুষ্ঠান আমি ইমানতে স্থগিত ৰাখি আমি আমন্ত্ৰণ কৰি অনা বিশিষ্ট অতিথি হিচাপে অসমৰ লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ সন্মানীয় অমীয় কুমাৰ ছাৰক বৰষমান বক্তব্য ৰাখিবৰ বাবে মই অনুৰোধ জনাইছোঁ। আয়োজন কৰিছে আৰু এই অনুষ্ঠানত উপস্থিত থকা আজিৰ মন্ত্ৰী প্ৰজলক ডক্টৰ নাথ ডাঙৰীয়া, এই অনুষ্ঠান উদ্বোধন কৰিবলৈ অনা ৰোহিত গগৈ ডাঙৰীয়াকে ধৰি এই বিদ্যালয়ৰ অধ্যক্ষ, অন্যান্য বিশিষ্ট অতিথিসকল, প্ৰশিক্ষকসকল, শিক্ষাৰ্থীসকল আৰু অভিভাৱকসকল সকলোলৈকে মোৰ মনে আছিল তেতিয়া বিহু মাৰিবলৈ যাবলৈ আমাক ঘৰত নিদিয়ে। সকলে আমি বিহু নাচিব কণ কণ
আৰু লুকাই লুকাই বিহু সকল গাওঁ আছে আমাৰ ওচৰলৈ বন্তিকেইজনীয়ে যাবলৈ দিয়ে চবে একদম বহি আছে এটা পুৰা নিৰ্দিষ্ট সময়ৰ বাবে। অভিভাৱক সকলো আছে এয়া চাই আছে অভিভাৱক বিহু মঞ্চলৈ আহিল ভাই নাচিব আহিছা নামটো কি তোমাৰ আৰু বিহুৰ তোমাৰ নামটো প্ৰসাৰ কি এনেধৰণেৰে হ'ল যে এতিয়া উঠি অহা প্ৰজন্ম নাচিবলৈ আহিছা আমি বিহু ঘৰ ক'ত তোমাৰ শিকিবৰ বাবে হা কৰ্মশালাৰ জৰিয়তে ধুনীয়াকৈ সাজি আজি কাচি আমাৰ আহিছে এখন ৰাজ্যৰ চব বিভিন্ন সকলো ঠাইত নাচি বাগি এই বিহুৰ ৰেডি হৈ আছে কৰ্মশালাৰ জৰিয়তে গোটেই পৰিৱেশসকল এই আছে গোটেই প্ৰজন্মটো পৰিৱেশটো অলপ মই এই দেখাই দিছোঁ জাতীয় এটা সুন্দৰ সংস্কৃতিৰ পৰিৱেশ প্ৰতি গোলাঘাটৰ মোহিত হ'বৰ মাজমজিয়াত বাবে মোৰ শুভেচ্ছা জনাইছোঁ যিসকলে আজি ইয়াত এই কৰ্মশালাত অংশগ্ৰহণ কৰিবলৈ আহিছে তেওঁলোকে যাতে মনোযোগেৰে এগৰাকী ভাল প্ৰশিক্ষক খ্যাতনামা প্ৰশিক্ষক ইয়ালৈ আমন্ত্ৰণ কৰি আনিছে সকলোৱে যাতে মনোযোগেৰে এই 10 দিনীয়া কাৰ্যসূচীত অংশগ্ৰহণ কৰি ইয়াৰ পৰা আচলতে এই দুটা অনুষ্ঠান জড়িত আছে অলকানন্দা গোষ্ঠীটো আছে তেখেতসকলৰ সভাপতি সম্পাদক আমাৰ মাজত আছে আমি তেখেতসকলক আপোনালোকৰ সৈতে চিনাকি কৰি দিম লগতে আমি ফুলাম গামোচাৰে তেখেতসকলক সম্ভাষণ জনাম সৰ্বপ্ৰথমে অলকানন্দাৰ সভাপতি চিন্তা মনোনয়নী দাসক এখনি ফুলাম মহিলাৰে সম্ভাষণ জনাবলৈ আমি আমাৰ আস্থাপ্ৰিয় পৰা অনুৰোধ জনালোঁ এইবাৰ সম্পাদক দশমী বৰাক এখনি ফুলাম গামোচাৰে সম্ভাষণ জনাব গৌৰী বৰা এইবাৰ গৌৰী বৰা সম্ভাষণ জনাইছে ধন্যবাদ আমাৰ ইয়াৰ পাছৰ কাৰ্যসূচীলৈ আমি আগবাঢ়িছোঁ আমাক আদৰণি ভাষণ প্ৰদান কৰি কৃতাৰ্থ কৰা অনিল কুমাৰ বৰা ডাঙৰীয়ালৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি আমন্ত্ৰণ কৰি আনিছিলোঁ আমি এই হেল্ল' প্ৰথমে সকলোকে আদৰণি জনাইছোঁ স্বাগতম জনাইছোঁ বিহু কৰ্মশালাত অংশ ল'বলৈ অহা কণ কণ ছাত্ৰ ছাত্ৰীসকল আৰু অভিভাৱকসকলক আমি আদৰিছোঁ সন্মানীয় অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ শ্ৰদ্ধাৰ অমিয় কুমাৰ বৰা ডাঙৰীয়া আজি এই কাৰ্যসূচী মন্ত্ৰী প্ৰদলক অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ যতীন নাথ ডাঙৰীয়া চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ মহোদয় সামাজিক সাংস্কৃতিক অনুষ্ঠান অলকানন্দাৰ সভাপতি সম্পাদককে প্ৰমুখ কৰি সমূহ বিষয় বিভাগৰ সদস্যসকল এই অনুষ্ঠানৰ সৈতে জড়িত হৈ থকা ওতঃপ্ৰোতভাৱে লাগি থকা অচ্যুত নাথ ডাঙৰীয়া ঈদুল ডাঙৰীয়া আৰু আমাৰ প্ৰকাশ বৰা ডাঙৰীয়াকে প্ৰমুখ কৰি সকলোকে পুনৰ মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ প্ৰশিক্ষক হিচাপে অহা বিহু সম্ৰাজ্ঞী শতাব্দী কলিতাকে প্ৰমুখ কৰি যিসকল প্ৰশিক্ষক আছে তেওঁলোককো আমি আমাৰ এই গোলাঘাটলৈ আদৰণি জনাইছোঁ আৰু যিহেতু আজি কাৰ্যসূচী অনুষ্ঠিত কৰাত যথেষ্ট পলম হৈছে নিৰ্দিষ্ট সময়তকৈ বহু সময় আপোনালোকে অপেক্ষা কৰিব লগা হৈছে তাৰ বাবে অলকানন্দা সামাজিক সাংস্কৃতিক অনুষ্ঠান আৰু সমূহ বিষয়ববীয়া হৈ আপোনালোকৰ ওচৰত মই মাৰ্জনা বিচাৰিছোঁ যিহেতু এই অনুষ্ঠানৰ লগত ময়ো জড়িত গতিকে পলম হোৱাৰ বাবে আপোনালোকে আজি আৰম্ভণিৰ দিনটোত যেন সকলো মাৰ্জনা কৰে কালিলৈৰ পৰা
খুব ধুনীয়াকৈ ছাত্ৰ ছাত্ৰীসকলে বিহুৰ কৰ্মশালাত অংশ ল'ব পাৰিব। অসমীয়া বুলি ক'লে অসমীয়া জাতিৰ পৰিচয় হ'ল ভাষা আৰু সংস্কৃতি। আমি যদি ভাষাটো ভালকৈ ক'ব নোৱাৰোঁ, শুদ্ধকৈ আমি লিখিব নোৱাৰোঁ, আমাৰ পৰিচয় বিষয়ববীয়া সভাপতি সম্পাদীয়াকে প্ৰমুখ্যে সকলোকে শলাগ লৈছোঁ। তেওঁলোকে এইদৰেই প্ৰতি বছৰে এই ছাত্ৰ ছাত্ৰীসকলক ভৱিষ্যতৰ দিশত সাংস্কৃতিক দিশত আগুৱাই যোৱাৰ ক্ষেত্ৰত অৰিহণা যোগাই যাব, তাকে কামনা কৰিছোঁ। মই চবকে এইখিনিকে কৈছোঁ, ধন্যবাদ। আৰু আজি এই কৰ্মশালা আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ল বুলি মই ঘোষণা কৰিলোঁ। ধন্যবাদ। আমাৰ মাজত উপস্থিত হৈছেহি আমাৰ যি সহযোগী অনুষ্ঠান ফৰেষ্ট ক্লাবৰ সম্পাদক আমাৰ সকলোৰে শ্ৰদ্ধাৰ পংকজ পূজাৰী ডাঙৰীয়া। তেখেতকো আমি আমাৰ সদস্যসকলক এখনি প্ৰদান কৰিবলৈ সম্বৰ্ধনা জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে বিজেন শৰ্মা ডাঙৰীয়া। তেখেতক ফুলৰ গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে আমাৰ সদস্যসকলক অনুৰোধ জনাইছোঁ। এই অনুষ্ঠানসমূহৰ পাছতেই আমাৰ যি প্ৰশিক্ষক আছে তেখেতসকললৈ আমি কাৰ্যসূচী অৰ্পণ কৰিম। মই তাৰ আগবাঢ়িবৰ বাবে আমাৰ অমৰজ্যোতি শইকীয়া ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। নাচনীসকল বৰ ৰেডি হৈ আছে। আমাৰ চেমনীয়া নাচনী, আমাৰ সৰুৰ পৰা ডাঙৰলৈ আমাৰ 10 বছৰ ঊৰ্ধৰো নাচনী আমি দেখা পাইছোঁ। কিন্তু কি এই গোলাঘাটৰ আশে পাশে বিভিন্ন জেগাৰ পৰা আহিছা। নাচনী ক'ৰ পৰা আহিছা? হা? জোনাকী সংঘৰ। কোন ক্লাছত পঢ়ি আছে? 10ৰ মেট্ৰিক দিছা। তাৰমানে ক্লাছ 1ৰ পৰা তাৰমানে মেট্ৰিক দিয়ালৈকে নাচনী আহিছে। এই ঢুলীয়াসকলো আছে। ঢুলীয়াসকল একদম ঢোল বজাবলৈ ৰেডি হৈ আছা নি? নামটো কি? হা? নয়ন দাস। ক'ৰ পৰা আহিছা? হা? গাভৰু গাঁও। এইটো আমাৰ পিটিকলি ঢুলীয়া। অ' দেখা নামটো কি? হা? অঁ, আমাৰ ঢুলীয়াসকলো আছে। ঢুলীয়াসকলো তেনেদৰে ক্লাছ 1ৰ পৰা 9-10ৰ মানলৈকে হ'ব পাৰে ঢুলীয়াবোৰ। তেনেকুৱা এটা বয়সৰ ঢুলীয়া নাচনী আছে। অলপ ডাঙৰ ঢুলীয়া এগৰাকী অভিভাৱকো আমি ঢোল বজাব নি? হা? অঁ, ল'ৰাই বজাব। ইতিমধ্যে আৰম্ভ হ'ব হৈছে। এয়া অলপ ডেকা ঢুলীয়া দেখিছোঁ। নামটো কি? ৰিয়ান শইকীয়া। হা? ৰিয়ান শইকীয়া। কোন জেগাৰ পৰা আহিছা? গোলাঘাট চানমাৰি। হা? গোলাঘাট চানমাৰি। গোলাঘাট কোন ক্লাছ? ক্লাছ 9। 9ৰ। তাৰমানে ইয়াত 9-10ৰ ল'ৰা ছোৱালীলৈকে সিমান মানৰ বয়সৰ ল'ৰা ছোৱালী আছে হয়নে? দেখাই দিছোঁ পৰিৱেশটো। এটা 10 দিনীয়া প্ৰশিক্ষণ। 10 দিনত আচলতে একো শিকিব নোৱাৰি, তথাপিও কিবা এটা দেখাবলৈ তেখেতসকলে চেষ্টা কৰিছে। আমাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু খুব পলম নকৰোঁ, দীঘলীয়া কথা কৈ প্ৰশিক্ষাৰ্থীসকলক সকলো শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সাজু হৈছে। তোমালোকে এই 10 দিনত যাতে ভালদৰে বিহু নাচৰ ভংগীমাখিনি শিকা, তাকে কামনা কৰিছোঁ। আৰু আমি সময়মতে কৰিবলৈ চেষ্টা কৰিম। আজিতো আমাৰ উদ্বোধনী অনুষ্ঠানৰ কাৰণে অকণমান পলম হৈছে, কিন্তু অহা কাইলৈৰ পৰা আমি প্ৰায় 3 বজাৰ পৰা বিহু আখৰা আৰম্ভ কৰিম। গতিকে সকলো সময়মতে উপস্থিত আহিছে। পুনৰবাৰ সকলোকে শুভেচ্ছা জনাই আজি আমাৰ প্ৰথম কেনেকুৱা লাগিছে 10 দিনীয়া প্ৰশিক্ষণ? এটা 10 দিনীয়া এটা প্ৰশিক্ষণ কেনেকুৱা লাগিছে? ভাল লাগিছে, কিছু শিকিব পাৰিব। এই গোলাঘাটৰ এই অঞ্চলৰ তাৰমানে যিমান আছে আৰু সিমানেই আহিছে চাগে, প্ৰায়খনে অভিভাৱকসকল চাই আছে নিজৰ কণ কণ ল'ৰা ছোৱালীহঁতক তেখেতসকলে লৈ আহিছে কিবা এটা দেখাবলৈ। ধন্যবাদ জনাইছোঁ। আৰু লগতে ইয়াত উপস্থিত থকা মোৰ জ্যেষ্ঠসকল, অভিভাৱকসকললৈ আৰু মোৰ গুৰু অমৰদায়লৈ সেৱা জনাইছোঁ। আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকললৈ শুভেচ্ছা আৰু মৰম জনাইছোঁ।
খুব ভাল লাগিছে ইয়ালৈ আহি পেলাই আৰু তোমালোকক দেখি পেলাই মোৰ সৰুকালটোলৈ মনত পৰি গৈছে ময়ো এনেকৈ তোমালোকৰ দৰে বিহু আখৰা বা কৰ্মশালা মই যোগদান কৰিছিলোঁ লৈছিলোঁ আৰু এই 10 দিনীয়া কৰ্মশালাত আচলতে আমি সম্পূৰ্ণৰূপে বিহুটো শিকাটো সম্ভৱ নহয় কিন্তু আমি নাচিবানে মোৰ লগত নাচিবানে আমি আজি প্ৰথমতে অকণমান ভংগীমাখিনিকে শিকি ল'ম দেই হ'বনে ঠিক আছে আৰু তোমালোকক এটা চবতকৈ ডাঙৰ কথা কৈছোঁ প্ৰত্যেককে এই শতাব্দী কলিতে বিহু সম্ৰাজ্ঞী যে হ'ল মই কিন্তু 10 বছৰ নচোৱাইছোঁ 10 বছৰ নচোৱাৰ পাছতে তেখেত বিহু সম্ৰাজ্ঞী হৈছে গতিকে তোমালোকৰ একাগ্ৰতাটো কিমান লাগিব সেই কথাটো এবাৰ চিন্তা কৰিবা বুজি পাইছানে আমি 10 দিন নাচিয়ে মানে এজনী পূৰ্ণাংগ নাচনী হ'ব নোৱাৰোঁ পূৰ্ণাংগ নাচনী হ'বৰ কাৰণে তোমালোকে খুব অনুশীলন কৰিব লাগিব খুব গুৰুত্ব দিব লাগিব হয়নে নহয় ঠিক আছে আমি আৰম্ভ কৰিছোঁ ইতিমধ্যে শতাব্দী কলিতাই বিহু প্ৰশিক্ষণ দি আছে প্ৰথম দিনা সঁচাকৈ এটা ভাল লগা পৰিৱেশ তাৰে কিছু অলপ পৰিৱেশ মই দেখাই দিছোঁ আমন্ত্ৰিত অতিথিসকল বিশিষ্ট ব্যক্তিসকল ইতিমধ্যে এই মঞ্চত বহি আছে তাৰে অলপ কিছু পৰিৱেশ মই দেখাই দিছোঁ 3 4 5 6 7 8 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8 হ'বনে মনৰ ৰৈছেনে কেইটা ভংগীমা দিলোঁ এই চাৰিটা নাই দিয়া 3 4 5 6 7 8 1 2 3 4 5 6 চেঞ্জ 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8 1 2 3 4 5 6 চেঞ্জ 1 2 এফালে উল্টা হৈছে এখন হাত ইখন হাত হ'ব মই যেনেকৈ দিছোঁ তেনেকৈ দিয়া বাওঁ হাতখন দিয়া এতিয়া হাও দিবা এইফালে এইটো চাইডে 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8 হ'বনে এনেকৈ কৰি পেলাই এনেকৈ নাহালো এনেকৈ হাও ইতিমধ্যে প্ৰশিক্ষণ চলি আছে 10 দিনীয়া প্ৰশিক্ষণৰ আজি আৰম্ভণি অলকানন্দা সামাজিক সাংস্কৃতিক অনুষ্ঠান গোলাঘাটৰ এটা নাম থকা অনুষ্ঠান তাৰে সম্পাদিকা দশমী বৰা ইতিমধ্যে অনুষ্ঠানটো আঁত ধৰি আছে এটা সুন্দৰ অনুষ্ঠান 10 দিনীয়া প্ৰশিক্ষণ 10 দিনত একো শিকাব নোৱাৰি তথাপিও কিবা এটা দিবলৈ আপোনালোকে আভাস এটা দিবলৈ চেষ্টা কৰিছে কেনেকুৱা লাগিছে অতি বহুত কষ্ট হয় এটা অনুষ্ঠান পাতিবলৈ হ'লে কেনেকুৱা আচলতে কি হয় আমি যোৱা বছৰৰ পৰা আমি আৰম্ভ কৰিছোঁ এই কৰ্মশালাটি যিসকল কণকণা ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক আমি আমাৰ যি অসমীয়া সংস্কৃতি বিহুৰ কিবা এটা যদি আমি শিক্ষা দিব পাৰোঁ এই আচলতে আখৰ আহে এই 10 দিনীয়া কাৰ্যসূচীতে আমি কিবা শিকিম বা সেই ছাত্ৰ ছাত্ৰীসকলক শিকাব পাৰিম তেনেকুৱা কথা নহয় ইয়াত বিহু আখৰ আহে আমি আখৰা কৈছোঁ আমি যাতে আমাৰ অসমীয়া সংস্কৃতি যি বিহু তাত আমি জড়িত হৈ থাকিব পাৰোঁ এই সৰু সৰু ছাত্ৰ ছাত্ৰীসকলক আমি যাতে জড়িত কৰাই থাকিব পাৰোঁ হয় আপোনাৰ অনুষ্ঠানৰ আমি উত্তৰ কামনা কৰিছোঁ এইদৰে ৰাইজৰ লগত আপোনালোকে লাগি থাকক এটা কিবা এটা আভাস দিবলৈ চেষ্টা কৰিছে তেখেতে এটা সুন্দৰ পৰিৱেশ গোলাঘাটৰ এই নগৰত এটা মাছমজিয়াত তেখেতসকলে কিবা এটা দেখাবলৈ চেষ্টা কৰিছে আপোনালোকে যদি কোনোবাই আকৌ নতুনকৈ আহিম বুলি ভাবিছে যদি কোনোবাই নতুনকৈ কোনোবা আমাক আহিম বুলি ভাবিছে আজি আৰম্ভ হৈছে আৰু 2 দিনলৈকে আমি সময় দিছোঁ কোনোবা যদি ইচ্ছুক ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে আমাৰ ইয়াত আহি জইন কৰিব পাৰিব আৰু 2 দিন আজি আমাৰ 31 তাৰিখ হ'ল 1 এপ্ৰিল আৰু 2 এপ্ৰিলৰ ভিতৰত যদি কোনো ছাত্ৰ ছাত্ৰীয়ে জইন কৰিব বিচাৰে জইন কৰিব পাৰিব গোলাঘাটৰ আশে পাশে যিসকল শিল্পী আছে বিহু নাচনি বা বিহুৱা আছে আপোনালোকে আহক ইয়ালৈ এটা সুন্দৰ পৰিৱেশ তেখেতসকলে ইয়াত সৃষ্টি কৰিছে প্ৰথম দিনা প্ৰশিক্ষণৰ অখৰা চলি আছে এই অনুষ্ঠানটোৰ সভানেত্ৰী মনময়ূৰী দাস ডাঙৰীয়ানী আছে এটা সুন্দৰ অনুষ্ঠান একক এটা মনৰ অনুভৱ কেনেকুৱা লাগিছে
পুনৰবাৰ আপোনালোকৰ অনুষ্ঠানৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। এইদৰে আপোনালোকে লাগি থাকক। এটা সুন্দৰ পৰিৱেশ দেখাবলৈ তেখেতে চেষ্টা কৰিছে। মই তাই অলপ কিছু পৰিৱেশ দেখাই আছোঁ। এয়া শতাব্দী কলি আমাৰ প্ৰশিক্ষণ দি আছে, আপোনালোকে চাই থাকক। ঢুলীয়াসকলে এয়া ঢোলৰ প্ৰশিক্ষণ লৈ আছে। অকলৈ নাখাবা, আমাকো এচকল দিবা, বিহু মাৰিবলৈ